আসসালামু আলাইকুম। ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ছেকশ্যন এ কুৱেশ্যন নম্বৰ 1 যদি এ কমা বি কমা চি আৰু ডি সমান অনুপাতত থাকে তেন্তে যিহেতু দি আছে এ কমা বি কমা চি কমা ডি সমান অনুপাতত থাকে তেন্তে আমি লিখিব পাৰোঁ এ ইজ টু বি ইজ ইকুৱেলছ টু চি ইজ টু ডি। এতিয়া যিহেতু অনুপাতত আছে তেন্তে আমি জানো এ বাই বি ইজ ইকুৱেলছ টু চি বাই ডি। এতিয়া ক্ৰছ মাল্টিপ্লাই কৰি দিয়া এ ইণ্টু ডি ইজ ইকুৱেলছ টু বি ইণ্টু চি। যদি এ বি চি ডি সমান অনুপাতত থাকে তেন্তে সম্বন্ধ হ'ব এ ডি ইজ ইকুৱেলছ টু বি চি। কুৱেশ্যন নম্বৰ 1ৰ শুদ্ধ উত্তৰ হ'ব চি এ ইণ্টু ডি ইজ ইকুৱেলছ টু বি ইণ্টু চি। কুৱেশ্যন নম্বৰ 2 √4 ইজ ইকুৱেলছ টু কিউব ৰুট অফ -125 প্লাছ 64 টু দি পাৱাৰ 1/3 মান হ'ব। প্ৰদত্ত আৰ্হিৰ পৰা আমি √4ক লিখিব পাৰোঁ 2। ইয়াত কিউব ৰুট অফ -125 ইজ ইকুৱেলছ টু হ'ব কিউব ৰুট অফ -125 ইজ ইকুৱেলছ টু -5। যিহেতু আমি জানো কিউব ৰুট অফ -125ক লিখিব পাৰোঁ -5 ইণ্টু -5 ইণ্টু -5। যদি কিউব ৰুট থাকে তেনেহ'লে 3টাৰ পৰা এটা লিখিব পাৰোঁ। ঠিক একেদৰে 64 টু দি পাৱাৰ 1/3ক লিখিব পাৰোঁ। 64ক যদি আমি উৎপাদক বিশ্লেষণ কৰোঁ 64ক উৎপাদক বিশ্লেষণ কৰিলে 2 টু দি পাৱাৰ 6 হয়। 16 আকৌ 2 দি 8 আকৌ 2 দি 4 আকৌ 2 দি 2 1 2 3 4 5 6 64ক লিখিব পাৰোঁ 64 ইজ ইকুৱেলছ টু 2 টু দি পাৱাৰ 6। এতিয়া যিহেতু 64ৰ ওপৰত পাৱাৰ আছিলে 1/3 তেন্তে 64ৰ সলনি 2 টু দি পাৱাৰ 6 লিখিলোঁ আৰু হোল টু দি পাৱাৰ আছিলে 1/3। এতিয়া 2 টু দি পাৱাৰ 6 ইণ্টু হৈ যাব 1/3 3 দি ডিভাইড কৰি দিয়া 6ক 2 আছিলে 2 3 দি 6ক ডিভাইড কৰিলে 2 স্কুৱেৰ মানে 4। 1/3 মান হ'ব 64 টু দি পাৱাৰ 1/3 মান হ'ব 4। এতিয়া ইয়াত √4ৰ সলনি আমি 2 লিখিব পাৰোঁ আৰু কিউব ৰুট অফ -125ৰ সলনি 5 লিখিব পাৰোঁ প্লাছ 64 টু দি পাৱাৰ 1/3ৰ সলনি 64 টু দি পাৱাৰ 1/3ৰ সলনি আমি 4 লিখিব পাৰোঁ। এতিয়া 2 ইজ ইকুৱেলছ টু -1 2 ইকুৱেলছ টু -1 এইটো সম্ভৱ নহয় 2 -1ৰ লগত সমান নহয়। এইমাত্ৰ সমাধান কৰা আৰ্হিৰ বাবে বাছনি কৰিব পৰা বিকল্প প্ৰযোজ্য নহয়। কুৱেশ্যন নম্বৰ 3 আটাইতকৈ সৰু যিটো সংখ্যাৰে 1525ক পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ পোৱা যায় সেই সংখ্যাটো হ'ল 1525ৰ মৌলিক উৎপাদকসমূহ 1525 যিহেতু লাষ্টত 5 আছে 5 দি ডিভাইড যাব 5 দি 15ত 3বাৰ 2ত নাযায় সেইকাৰণে 0 25ত 5। এতিয়া আকৌ 5 দি ডিভাইড যাব 30ত 6 আৰু 5ত 1। এতিয়া 61 দি ডিভাইড যাব একবাৰ 1525ৰ লগত যদি আমি 61 এটা পূৰণ কৰি দিওঁ তেন্তে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব। যিহেতু ইয়াৰ উৎপাদক 5 দুটা ওলাইছে আৰু 61 এটা 61 আৰু এটা দি পূৰণ কৰা হয় তেন্তে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব। কুৱেশ্যন নম্বৰ 3ৰ শুদ্ধ উত্তৰ হ'ব 61 অপশ্যন এ। কুৱেশ্যন নম্বৰ 4 ক অংশৰ লগত খ অংশ মিলাই শুদ্ধ উত্তৰ দিয়া। অপশ্যন ইয়াত দিয়া আছে 0.00064ৰ প্ৰমাণিত ৰূপ। ইয়াৰ প্ৰমাণিত ৰূপ হ'ব 4.6 × 10 টু দি পাৱাৰ -5। অপশ্যন বিত পূৰ্ণগণ হ'ব 343। আমি জানো 343ক লিখিব পাৰোঁ 7ৰ কিউব 343 হয় তেন্তে বি পিৰ লগত সমান। অপশ্যন চি বৰ্গ সংখ্যা নহয় 572 কোনো বৰ্গ সংখ্যা নহয়। অপশ্যন চি কিউৰ লগত মিলিব। অপশ্যন ডি
ৰুট অভাৰ 25ৰ মান 25ৰ মান হ'ব 4.5 আমি জানো 2025ৰ বৰ্গমূল হয় 45 তো দশমিক দুটা স্থানত আছে তেন্তে ৰুটৰ পৰা বাহিৰত ওলালে এটা স্থানত দশমিক থাকিব তেন্তে অপশ্যন হ'ব এছ ডি এছৰ লগত মিলিব তোমালোকে ইয়াৰ শুদ্ধ উত্তৰখন কমেণ্টত জনাই দিবা কুৱেশ্যন নম্বৰ 5 ৰাহুলৰ 40 চেণ্টিমিটাৰ ৰঙা আৰু 48 চেণ্টিমিটাৰ নীলা ফিতা আছে তেওঁ প্ৰতিটো ফিতাকে এনেভাৱে কাটি দিছে যাতে সকলো টুকুৰা সমান দৈৰ্ঘ্যৰ হয় প্ৰতিটো টুকুৰাৰ দৈৰ্ঘ্য কিমান হ'ব এইখন কুৱেশ্যন কিতাপৰ 1.1ৰ কুৱেশ্যন নম্বৰ 7ৰ সৈতে মিল আছে অংশটোত দিয়া আছে ৰঙা ৰছীডালৰ দৈৰ্ঘ্য 40 চেণ্টিমিটাৰ আৰু নীলা ৰছীডালৰ দৈৰ্ঘ্য 84 চেণ্টিমিটাৰ তেন্তে দুটা ৰছীক সমানে এনেভাৱে টুকুৰা কৰিব লাগে যাতে অলপো ৰৈ নাযায় এনেকুৱা কুৱেশ্যন আহিলে সদায় কি কৰিবা দুটা গসাগু ওলাবা সংখ্যা দুটাৰ গসাগু যিমান ওলাব উত্তৰ সেম হ'ব গসাগুৰ সৈতে 48 আৰু 48ৰ গসাগু দুয়োটাই 4 দি ডিভাইড হৈ আছে 4 দি ডিভাইড কৰা 10 4 দি ডিভাইড কৰা 21 এতিয়া ইয়াৰ গসাগু হৈছে 4 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 4 চেণ্টিমিটাৰ কাৰণ 40 আৰু 84ৰ ইয়াত লসাগু বুলি লিখা আছে ইয়াত টাইপিং মিষ্টেক হৈছে ইয়াত গসাগু হ'ব ইংলিছত শুদ্ধকৈ দিয়া আছে এচিএফ লিখা আছে অপশ্যন বি শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 6 প্ৰত্যেক যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা যোগাত্মৰ অৰ্থ হৈছে প্লাছৰ সংখ্যা আৰু অযুগ্মৰ অৰ্থ হৈছে যিবিলাক অযুগ্ম সংখ্যা 1 3 5 7 অখণ্ড সংখ্যাই 4q + 1 বা 4q + 3 আৰ্হিৰ য'ত কিউ এটা কোনোবা অখণ্ড সংখ্যা কিউ কোনোবা এটা অখণ্ড সংখ্যা যিটো যোগাত্মক অখণ্ড সংখ্যা হ'ব তাৰমানে 1 2 3 4 ... কোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি 4q + 1 নাইবা 4q + 3 আৰ্হিত দিছে এতিয়া আমি সত্যাপন কৰিম 4 কিউ এটা অখণ্ড সংখ্যাৰ কথা কৈছে যিহেতু আমি কিউৰ মান 1 2 3 ... যিকোনো ল'ব পাৰোঁ এতিয়া কিউৰ ঠাইত 1 বহাই দিয়া 1 + 1 এতিয়া 4 × 1 4 + 1 = 5 5 এটা অযুগ্ম সংখ্যা এতিয়া কিউৰ ঠাইত 2 বহাই পৰীক্ষা কৰোঁ 4 × কিউৰ ঠাইত 2 + 1 4 × 2 8 + 1 8 + 1 9 9 এটা অযুগ্ম সংখ্যা এতিয়া ইয়াত 4ৰ ঠাইত 4 কিউৰ ঠাইত তুমি 3 বহাব পাৰা 3 + 3 এতিয়া 4 × 3 12 + 3 কিমান হ'ব 15 15 এটা অযুগ্ম সংখ্যা অপশ্যন এত দিয়া আৰ্হি শুদ্ধ বিত দিয়া আছে প্ৰত্যেক যুগ্ম অখণ্ড সংখ্যাই 6q + 1, 6q + 3 6q + 5 আৰ্হিত য'ত কিউ এটা অখণ্ড সংখ্যা অপশ্যন বি অশুদ্ধ হ'ব কাৰণ এতিয়া 6ৰ ঠাইত 6 কিউৰ ঠাইত তুমি 1 বহাই পৰীক্ষা কৰা 6 × 1 6 + 1 = 7 7 এটা যুগ্ম সংখ্যা নহয় অযুগ্ম সংখ্যা হয় এতিয়া 6 কিউৰ ঠাইত তুমি 2 বহাই পৰীক্ষা কৰা 6 × 2 + 1 6 × 2 12 + 1 প্লাছ কৰিলে কিমান হ'ব 13 13 এটা অযুগ্ম সংখ্যা যুগ্ম সংখ্যা নহয় এতিয়া ঠিক একেদৰে আমি ইয়াতো পৰীক্ষা কৰিব পাৰোঁ কিউৰ মান যিকোনো বহাব পাৰা 4 বহাই দিয়া +3 কিমান হ'ব 6 × 4 24 + 3 27 27 এটা অযুগ্ম সংখ্যা তুমি যিকোনো মান বহাব পাৰা কিউৰ মান 100 বহাব পাৰা 1000 বহাব পাৰা এতিয়া 6 কিউৰ মান আমি 100 বহাই পৰীক্ষা কৰিম +5 এতিয়া চোৱা 6 × 100 600 + 5 600ৰ লগত 5 প্লাছ কৰিলে 605 605 এটা কি অযুগ্ম সংখ্যা তেন্তে অপশ্যন বি অশুদ্ধ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি এ সত্য বি অসত্য শুদ্ধ উত্তৰ অপশ্যন বি কুৱেশ্যন নম্বৰ 7 ত্ৰিঘাত বহুপদ ax³ + bx² + cx + d ডিৰ শূন্যকেইটা আলফা, বিটা আৰু গামা হ'লে আলফা পূৰণ বিটা পূৰণ গামাৰ মান হ'ব চোৱা কিতাপত দিয়া আছে কিতাপৰ কুৱেশ্যনখনে উঠাই দিছে এটা ত্ৰিঘাত বহুপদ হ'লে ত্ৰিঘাত বহুপদৰ যদি 0 3টা আলফা বিটা আৰু গামা হয় তেন্তে
আলফা ফুৰণ বিটা ফুৰণ গামা হ'ব -d/a অপশ্যন চি শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 8ত দিয়া আছে বহুপদ ৰাশি x³ - 3x² + 1 ৰ শূন্যকেইটা a - d, a + d হয় তেন্তে a + d ৰ মান হ'ব আমাৰ হাতত দিয়া আছে ত্ৰিঘাত বহুপদ আৰু ইয়াৰ শূন্য তিনিটা আমি জানো সাধাৰণ ত্ৰিঘাত বহুপদ ax³ + bx² + cx + d = 0 এতিয়া ইয়াৰ শূন্য তিনিটা যদি আলফা বিটা আৰু গামা হয় তেন্তে আমি লিখিব পাৰোঁ আলফা + বিটা + গামা = -b/a এতিয়া ইয়াৰ পৰা a = x³ সহগ 1 b = x² সহগ -3 c = x ৰ সহগ যিহেতু x ৰ সহগ নাই তেন্তে x ৰ সহগ 0 বুলি লিখিব পাৰোঁ আৰু d হৈছে ধ্ৰুৱক পদ 1 যেহেতু প্ৰদত্ত ত্ৰিঘাত বহুপদৰ শূন্য তিনিটা দিয়া আছে তেন্তে আমি লিখিব পাৰোঁ শূন্য তিনিটাৰ যোগফল -b/a ইয়াত a - d প্লাছ a + d শূন্য তিনিটা আলফা = হৈ যাব a - d বিটা = হৈ যাব a আৰু গামা = হৈ যাব a + d -b/a bৰ মান -3 এৰ মান 1 এতিয়া a - d প্লাছ a + d -1 + 3 এতিয়া চোৱা d কেঞ্চেল ইয়াত a আছে তিনিটা 3a = 3 এতিয়া 3 3 কেঞ্চেল a = 1 ইয়াৰ মান 1 আকৌ আমি জানো আলফা ফুৰণ বিটা ফুৰণ গামা = -d/a এতিয়া শূন্য তিনিটা পূৰণ কৰি দিয়া শূন্য কি আছিলে a - d হোল ইনটু a আকৌ a + d -d/a dৰ মান 1 ইয়াৰ মান 1 এতিয়া ইয়াত চোৱা a - d আকৌ a + d তেন্তে লিখিব পাৰোঁ a² - d² হোল ইনটু চলি আছে a = -1 হৈ যাব এতিয়া ইয়াৰ মান বহাই দিয়া ইয়াত 1² - d² হোল ইনটু 1 = -1 এতিয়া 1 দি মাল্টিপ্লাই কৰিলে এইটোৱে হ'ব 1 দি মাল্টিপ্লাই কৰি দিয়া 1² 1 d² = -1 এতিয়া d ইকুৱেলৰ 1 ইকুৱেলৰ লেফ্ট ছাইডত প্লাছত আছে ৰাইট ছাইডত গুচি গ'লে মাইনাছৰ হৈ যাব -d² = -1 -1 এতিয়া d² = -d² -1 -2 মাইনাছ কেঞ্চেল d² = 2 তেন্তে d ৰ মান হ'ব √2 এতিয়া আমাৰ উলিয়াব লাগে a + d এতিয়া a ৰ মান 1 d ৰ মান √2 a + d ৰ মান হৈছে 1 + √2 1 + √2 এটা অপৰিমেয় সংখ্যা কুৱেশ্যন নম্বৰ 8ৰ অপশ্যন ডি অপৰিমেয় সংখ্যা কুৱেশ্যন নম্বৰ 9 ইয়াত দিয়া আছে 3 + √2 অপৰিমেয় সংখ্যা আমি জানো 3 + √2 এটা অপৰিমেয় সংখ্যা যেহেতু √2 এটা অপৰিমেয় সংখ্যাৰ লগত যিকোনো পৰিমেয় সংখ্যা প্লাছ কৰিলেও গোটেইখিনি সংখ্যা অপৰিমেয় হৈ যায় 3 + √2 অপৰিমেয় সংখ্যা এয়া শুদ্ধ যুক্তি আৰত অপৰিমেয় সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি য'ত pq অখণ্ড সংখ্যা আৰু q ≠ 0 আমি অপৰিমেয় সংখ্যাক কেতিয়াও p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰোঁ r অশুদ্ধ হ'ব এয়া শুদ্ধ r অশুদ্ধ চোৱা অপশ্যন এত দিয়া আছে a আৰু r দুয়োটাই শুদ্ধ অপশ্যন এ অশুদ্ধ অপশ্যন বিত দিয়া আছে a আৰু r দুয়োটাই শুদ্ধ তেনেহ'লে অপশ্যন বি অশুদ্ধ অপশ্যন চিত দিয়া আছে a সত্য কিন্তু r অসত্য অপশ্যন চি শুদ্ধ
নম্বৰ 10 বিবৃতি এ এটা ত্ৰিজ্ঞাত বহুপদৰ সৰ্বোচ্চ 3টা শূন্য থাকিব অপশ্যন এ শুদ্ধ হ'ব যেহেতু আমি জানো এটা ত্ৰিজ্ঞাত বহুপদৰ 3টা শূন্য থাকে যদি xৰ ঘাত যিমান থাকিব এটা ত্ৰিজ্ঞাত বহুপদ xৰ ঘাত 3 থাকে তেন্তে 3টা শূন্য থাকিব এতিয়া যুক্তি আৰ এটা ত্ৰিজ্ঞাত বহুপদক 3টা ৰৈখিক বহুপদৰ পূৰণফল ৰূপে প্ৰকাশ কৰিব পাৰি অপশ্যন উক্তি আৰ শুদ্ধ কাৰণ আমি যদি এটা ৰৈখিক সমীকৰণ লিখোঁ 1 + x আকৌ আৰু এটা ৰৈখিক সমীকৰণ 1 - 3 আকৌ আৰু এটা ৰৈখিক বহুপদ যিকোনো ৰূপত তুমি লিখিব পাৰা গোটেইখিনি যদি তুমি পূৰণ কৰি দিয়া তেনেহ'লে এটা ত্ৰিজ্ঞাত বহুপদ পাবা xৰ পিছত কিবা কিবি থাকিব x কিউবৰ পিছত তুমি 3টা ৰৈখিক বহুপদক যদি পূৰণ কৰা এটা ত্ৰিজ্ঞাত বহুপদ পাবা যুক্তিও শুদ্ধ কুৱেশ্যন নম্বৰ 10ৰ অপশ্যন বি শুদ্ধ এ আৰু আৰ দুয়োটাই শুদ্ধ আৰু আৰ এৰ উপযুক্ত ব্যাখ্যা হয় যেহেতু এটা ত্ৰিজ্ঞাত বহুপদক আমি 3টা ভাগত বিভক্ত কৰিব পাৰোঁ তেন্তে 3টা শূন্য ওলায় ঠিক একেদৰে সেই 3টা পাৰ্টক যদি আমি আকৌ পূৰণ কৰোঁ তেন্তে এটা ত্ৰিজ্ঞাত বহুপদ পাওঁ কুৱেশ্যন নম্বৰ 11 এযোৰ ৰৈখিক সমীকৰণ a1x + b1y + c1 = 0 আৰু a2x + b2y + c2 = 0 অসংগত বোলে যেতিয়া চোৱা অসংগত হোৱাৰ কাৰণে চৰ্ত আছিলে a1/a2 = b1/b2 ≠ c1/c2 অসংগত হোৱাৰ চৰ্ত অসংগত হ'লে ৰেখা দুডাল সমান্তৰাল হয় ৰেখা দুডাল কেতিয়াও কটাকটি নকৰে ৰেখা দুডাল সমান্তৰাল হ'লে অসংগত হয় তেন্তে ইয়াত অপশ্যন চোৱা প্ৰথমটো কটাকটি কৰে তাৰমানে সংগত দ্বিতীয়টো চোৱা দ্বিতীয়টো হ'ব শুদ্ধ উত্তৰ ইয়াত দিয়া আছে অপশ্যন বিত a1/a2 = b1/b2 ≠ c1/c2 শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অসংগত হ'ব অপশ্যন বি